ৰাজ্যৰ ক্ৰীড়া ইতিহাসৰ যি সৰ্ববৃহৎ ক্ৰীড়া প্ৰতিযোগিতা খেল মহাৰণ 2023 সমগ্ৰ ৰাজ্যৰ লগতে জালুকবাৰী সমষ্টিটো আজি দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব। আমিনগাঁৱৰ যি ৰেলৱে স্কাউট গাইডৰ খেলপথাৰ আছে এই খেলপথাৰত আজি দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব জালুকবাৰী সমষ্টিত খেল মহাৰণ। মই দেখুৱাইছা সামগ্ৰিক পৰিৱেশ ইতিমধ্যে ৰেলৱে বিভাগৰ যি স্কাউট এণ্ড গাইড খেলপথাৰ আছে এই খেলপথাৰ ইতিমধ্যে সজাই পৰাই তোলা হৈছে। আৰু এই যি খেল মহাৰণ জালুকবাৰী সমষ্টিৰ ভিত্তিত যি খেল মহাৰণ ইয়াতে 5টাকৈ ইভেণ্টত খেল প্ৰতিযোগিতা হ'ব। ফুটবল, ভলীবল, কাবাডী, খো-খোৰ লগতে এথলেটিক প্ৰতিযোগিতাসমূহ অনুষ্ঠিত হ'ব। প্ৰায় 4000 খেলুৱৈ এই খেল মহাৰণত অংশগ্ৰহণ কৰিব। দিনৰ ভাগত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা এই খেল মহাৰণত উপস্থিত হ'ব। যিহেতু জালুকবাৰী সমষ্টিত তেওঁ নিজে এগৰাকী মুখ্যমন্ত্ৰীৰ লগতে এই সমষ্টিৰ বিধায়কসমূহৰ লগত কামৰূপ জিলাৰ ক্ৰীড়া বিষয়া আছে তেওঁৰ পৰা জানিব বিচাৰিম। এই যি জালুকবাৰী সমষ্টিৰ ভিত্তিত যি খেল মহাৰণ ইয়াতে প্ৰায় 4000ৰো অধিক খেলুৱৈ ইয়াতে অংশগ্ৰহণ কৰিব। মোৰ লগত জিলা ক্ৰীড়া বিষয়া আছে তেওঁৰ পৰা জানিব বিচাৰিম যে প্ৰথমবাৰৰ কাৰণে যি সৰ্ববৃহৎ ক্ৰীড়া প্ৰতিযোগিতা অনুষ্ঠিত হৈছে কামৰূপ জিলাৰ অন্যতম সমষ্টি জালুকবাৰী সমষ্টি আজি অনুষ্ঠিত হ'ব, কি ক'ব? প্ৰথমে মই আপোনালোকক ধন্যবাদ জনাইছোঁ। আপোনাক গমেই পাইছে ৰাজ্যৰ ক্ৰীড়া ইতিহাসৰ সৰ্ববৃহৎ প্ৰতিযোগিতা এইটো আমাৰ খেল মহাৰণ 2023। এই 2023ত আমি যিটো মুখ্যমন্ত্ৰী মহোদয়ে যিটো উদ্যোগ ল'লে সঁচাকৈ প্ৰশংসনীয়। আমি সমষ্টিৰ ইতিমধ্যে 6টা সমষ্টি শেষ কৰিলোঁ আৰু এইটো শেষ সমষ্টি জালুকবাৰী। আজি 10 বজাৰ পৰা আমাৰ এই খেলখন আৰম্ভ হ'ব আৰু মুখ্যমন্ত্ৰী মহোদয়ে ইয়াত উপস্থিত থাকিব। আমি 5টা ইভেণ্টত খেল পাতিম। আমি এথলেটিক্স, ফুটবল, ভলীবল, কাবাডী আৰু খো-খো। আমি বৰ্তমান 3খন গাঁও লৈছোঁ। 3খন গাঁৱৰ এখন আমাৰ আমিনগাঁও ৰেলৱে হাইস্কুল খেলপথাৰ মানে ভাৰত স্কাউট এণ্ড গাইডৰ এখন খেলপথাৰ আৰু উত্তৰকাটি কলেজ খেলপথাৰ আছে আমাৰ এখন আৰু এখন চাংখাৰী মানে খেলপথাৰ আছে। এই চাংখাৰী আৰু উত্তৰকাটি কলেজ খেলপথাৰত আমি ফুটবল খেল প্ৰতিযোগিতা আৰম্ভ কৰিম আৰু ইয়াতে আমি এথলেটিক্স, কাবাডী, খো-খো, ভলীবল এই 4টা খেল আমি ইয়াতে আৰম্ভ কৰিম। গতিকে আমি আশা ৰাখিছোঁ যে আমাৰ মুখ্যমন্ত্ৰীৰ কাৰণে আমাৰ বাট চাই আছে, বহুত ৰাইজে পাব্লিকে বাট চাই আছে, আহিব ইয়াতে সকলোৱে লগ পাব। আৰু বিশেষকৈ মানে ভাল লাগিছে এতিয়া আমাৰ ইমান এটা ভাল পদত হেৰি কৰিছে খেলৰ কাৰণে যিটো মানে দিছে গাঁৱৰ ভয়ে লুকাই থকা ল'ৰা ছোৱালী আমি উলিয়াই লৈ আহিব পাৰিছোঁ। আমি আগলৈ ইয়াৰ পৰা জিলা ভিত্তিক সমষ্টি পাতি আমি জিলা পাতিম। অহা 29 আৰু 30 তাৰিখে আমি জিলাৰ খেল পাতিম আৰু ইয়াৰ পৰাই আমাৰ মানে কামৰূপ জিলাৰ দলটো গঠন কৰা হ'ব। কিমান ল'ৰা ছোৱালী ইয়াতে অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে? আমাৰ সমষ্টি ভিত্তিত প্ৰায় আমাৰ 4000 ল'ৰা ছোৱালী অংশগ্ৰহণ কৰা আশা আছে। কাৰণ আমাৰ টোটেল 22টা আমাৰ পঞ্চায়ত আছে। 22টা মানে আমাৰ 17টা পঞ্চায়ত আৰু 6টা আপোনাৰ মিউনিচিপালিটি 5টা মিউনিচিপাল হেৰি আছে। সেই গোটেই মিলি 15টা পঞ্চায়ত আছে আৰু 7টা আপোনাৰ মিউনিচিপাল ৱাৰ্ড আছে। গতিকে গোটেই মিলি 22টাৰ পৰা আমাৰ প্ৰায় 4000 ল'ৰা ছোৱালী আহিব। নিশ্চয়কৈ প্ৰায় বিধানসভা সমষ্টিৰ জালুকবাৰী বিধান সমষ্টিৰ প্ৰায় 4000 খেলুৱৈ অংশগ্ৰহণ কৰিব। কামৰূপ জিলা ক্ৰীড়া সন্থাৰ বিষয় হৈ আছে, কি ক'ব? আমি ভাল পাইছোঁ যে আমাৰ আমিনগাঁৱত এইবাৰ এই খেল মহাৰণৰ যি প্ৰস্তুতি আমি কামৰূপ জিলা ক্ৰীড়া সন্থাই যথেষ্ট তেখেতলোকক সহায় সহযোগ আগবঢ়াইছোঁ। আৰু যিখন গ্ৰাউণ্ডত এতিয়া খেল হ'ব সেই খেলখনতো আমি গ্ৰাউণ্ডখন আমি সুন্দৰভাৱে তেওঁলোকক প্ৰস্তুতি কৰি দিছোঁ। আৰু ইয়াত অসম চৰকাৰৰ আমাৰ ক্ৰীড়া বিভাগ যিটো আমাৰ আমিনগাঁৱৰ DC অফিচত যিটো আমাৰ ক্ৰীড়া বিভাগ আছে তেখেতলোকে আমাক যথেষ্ট সহায় সহযোগ আগবঢ়াইছে। আৰু তেখেতলোকে যি ধৰণে বিচাৰিছে আমাৰ জেনেৰেল ছেক্ৰেটেৰী আমাক জনাইছে যে আপোনালোকে সহায় সহযোগ কৰি আগবঢ়াই কেনেকৈ আমি এই খেল মহাৰণ খেলটো আমি আগবঢ়াই নিব পাৰোঁ সেইবাবে আমি সম্পূৰ্ণ প্ৰস্তুতিৰ কাৰণে আমি ইয়াত আছোঁ, ফিল্ডত আছোঁ বৰ্তমানো। আৰু আশা কৰিছোঁ আমাৰ এই খেল মহাৰণৰ পৰা আমাৰ জালুকবাৰী সমষ্টিত যিবিলাক প্ৰতিভা লুকাই আছিল সেই প্ৰতিভাবিলাক আমি যাতে বিকাশ কৰিব পৰা এটা প্লেটফৰ্ম হিচাপে আমি এইটো দিয়াৰ এটা ধাৰণা কৰিছোঁ। গতিকে আমি আশা ৰাখিছোঁ যে এইবাৰ কামৰূপ জিলাৰ যথেষ্ট সংখ্যক খেলুৱৈ আমি কামৰূপ জিলা ক্ৰীড়া সন্থাই লাভ কৰিম। নিশ্চয়কৈ এনেধৰণে দেখা গৈছে যে আমিনগাঁৱৰ যি ৰেলৱে স্কাউট গাইডৰ যি খেলপথাৰত সাজু কৰি তোলা হৈছে প্ৰায় 4000 ল'ৰা ছোৱালী ইয়াতে অংশগ্ৰহণ কৰিব। স্পৰ্টছ বিভাগৰ আৰু এজন ব্যক্তি আছে, কি কয় যে আপোনাৰ সাজু হৈছে ইয়াৰ পৰা জিলা ভিত্তিত খেলুৱৈ নিৰ্বাচন কৰাৰ কাৰণে? হয়, আমি সাজু হৈছোঁ। আজি আমি ইয়াত জালুকবাৰী সমষ্টিৰ খেল পতাৰ পিছত অহা 29 আৰু 30 তাৰিখত আমাৰ সমষ্টিবিলাকৰ খেল হ'ব আৰু এই সমষ্টিৰ খেলৰ পৰাই আমি খেলুৱৈসকলৰ দ্বাৰা মানে গোটেই এটা টিম তৈয়াৰ কৰিম। ফুটবলৰ এটা বেলেগে টিম হ'ব, ভলীবল, কাবাডী, খো-খো এনেকৈ আমি টিমবিলাক গঠন কৰি সেই দলটোৱে আমাৰ কামৰূপ জিলাৰ হৈ প্ৰতিনিধিত্ব কৰিব। আমি আশাবাদী কামৰূপ জিলাই ভাল ফল দেখুৱাবলৈ সক্ষম হ'ব। নিশ্চয়কৈ আজি আৰম্ভ হ'ব কামৰূপ জিলাৰ যি জালুকবাৰী সমষ্টিৰ খেল মহাৰণ 2000। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।